নমস্কাৰ পৰিচয় মন্ত্ৰৰ আন এটি এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি ৰাজযোগৰ ষ্টেপ বাই ষ্টেপ ডিছকাশ্যন কৰি আছিলোঁ কেনেদৰে প্ৰথমটো ষ্টেপত আমি আমাৰ মনৰ গতিবেগ শ্ল' ডাউন কৰি দ্বিতীয়টো ষ্টেপত আমি কেনেদৰে প্ৰকৃতাৰ্থত কানেকশ্যনটো কৰিব পাৰোঁ আমি এইখিনি বিষয়ে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিলোঁ এতিয়া থাৰ্ড ষ্টেপটো কি হ'ব পাৰে বাৰু আমি আগতেও খুব ডিটেইলিঙত কথাখিনি বুজিছিলোঁ যে যেতিয়া কানেকশ্যনটো সঠিক হয় তেতিয়া আমালৈ সেই শক্তি প্ৰবাহিত হয় আৰু আমাৰ ভিতৰত সেই শক্তিখিনিৰ সঞ্চাৰ হয় ছাপ'জ আমি এই ধৰণে ইমেজিন কৰোঁ যে মই এটা বেটাৰী মোৰ ভিতৰত চাৰ্জ নাই বেটাৰীটোত একেবাৰে চাৰ্জ নাই যেতিয়া মই বেটাৰীটো চাৰ্জিঙত লগালগ কি হয় ষ্টেপ বাই ষ্টেপ বেটাৰীটো চাৰ্জ হ'বলৈ লয় হয়নে কিন্তু বোলে কানেকশ্যনটোৱে লুজ হৈ আছে তেতিয়াতো কাৰেণ্ট ফ্ল'য়ে নহ'ব তেতিয়া চাৰ্জে নহ'ব গতিকে ঠিক তেনেদৰে আমাৰ সেই কানেকশ্যনটো সঠিক হোৱাটো প্ৰয়োজনীয় যিটো আমি গম পাইছিলোঁ যে নিজৰ লগতো এটা ৰিয়েলিষ্টিক কানেকশ্যন লাগিব আৰু পৰমাত্মাৰ লগতো এটা সম্বন্ধৰ আধাৰত আমাক কানেকশ্যন লাগিব দেন এণ্ড অনলি দেন দ্য কাৰেণ্ট ফ্ল'জ এণ্ড দ্য বেটাৰী উইল গেট চাৰ্জড সেইখিনি কথা আমি আলোচনা কৰিছিলোঁ এতিয়া থাৰ্ড ষ্টেপটো কি হয় জানেনে থাৰ্ড ষ্টেপটো হৈছে একচুৱেলি এটেনশ্যন এণ্ড ডিচিপ্লিন যাক আমি ধাৰণা বুলিও ক'ব পাৰোঁ মানে এই যে কানেকশ্যনটো প্ৰপাৰ কেতিয়া হ'ব মাজে মাজে ডিছকানেক্ট কেতিয়া নহ'ব যেতিয়া আমাৰ এটেনশ্যন থাকিব একচুৱেলি এভৰি ছেকেণ্ড এটেনশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে হয়তো ভাবিছে যে ইমান এটেনশ্যন ইমান ছেল্ফ এৱেৰনেছ হাউ ইজ দিছ পচিবল ইমান এটেনশ্যন ৰখা সেইটোওচোন এটা আন টেনশ্যনৰ বিষয় তেনেধৰণে নাভাবোঁ জানো কিন্তু জানেনে একচুৱেলি কি হয় আমি ইমান অহৰহ টেনশ্যনত থাকিব পাৰোঁ শুই উঠিছোঁ প্ৰথম থটটো কি বুলি আহে আজি দিনটো আৰম্ভ হ'ল আৰু ল'ৰা ছোৱালী টিফিন বনাবলৈ আছে অফিচলৈ যাবলৈ আছে বা ইমানখিনি কাম পেণ্ডিং আছে ষ্টাৰ্টিং ৰাইট ফ্ৰম দ্য বিগিনিং অফ দ্য ডে উই আৰ ইন টেনশ্যন থ্ৰু আউট দ্য ডে উই আৰ ইন টেনশ্যন আকৌ শুবলৈ যোৱাৰ আগতো আমি সেই ধৰণৰ তাৰমানে এটা টেনশ্যনতে কি হ'ব আজিৰ দিনটোচোন এনেকেই গ'ল সেইধৰণে আমিচোন থ্ৰু আউট দ্য ডে উই আৰ ইন টেনশ্যন গতিকে এটেনশ্যন কিয় ৰাখিব নোৱাৰোঁ যদি টেনশ্যন আমি ইমান নেচাৰেলি ৰাখি আছোঁ তেতিয়াহ'লে অলপমান নিজৰ বাবে নিজৰ স্ব উন্নতিৰ বাবে আমি অলপমান এটেনশ্যন ৰাখিব নোৱাৰোঁ নেকি গোটেই দিনটো এটেনশ্যন কিহত ৰাখিব লাগে জানেনে যে যিটো আমি ফাৰ্ষ্ট ষ্টেপত নিজৰ পৰিচয়টো পাইছিলোঁ হু এম আই এণ্ড ছেকেণ্ড ষ্টেপত যে আমি কানেকশ্যনটো কৰিছিলোঁ সেই কানেকশ্যনটো যাতে লুজ নহওক আমাৰ মন বুদ্ধিত যাতে সেই শুদ্ধতা সেই সাকাৰাত্মক সংকল্প এনি টাইম ৰমণ কৰি থাকক আমি যাতে নিগেটিভৰ ফালে পটককৈ ঢাল নাখাওঁ উই নিড টু হেভ ডেট এটেনশ্যন বিকজ থ্ৰু আউট দ্য ডে আমি এনেকুৱা বহুকেইজন লগ পাম আমি বহু এনেকুৱা পৰিস্থিতি লগ পাম ব্যক্তি লগ পোৱাৰো প্ৰয়োজন নাই আচলতে আজি এই ছ'চিয়েল মিডিয়াৰ যুগত আজি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত ইমানখিনি ছ'চিয়েল এক্সপ'জাৰৰ যুগত এভৰিথিং ইজ এট আ ফিংগাৰ টিপছ আমি মোবাইলটোত অকল আঙুলিৰে টিপিলেই হ'ল নহয়নে গোটেই বস্তুবোৰ আমাৰ সন্মুখত স্পষ্টকৈ থাকে ইটোৰ পিছত সিটো আমি চাই আছোঁ অ'ভাৰলোডেড ইনফৰ্মেশ্যন আৰু এই ইনফৰ্মেশ্যনবিলাকে ইমানকৈ ঘৰ কৰি লয় যে আমি তাৰপিছত এটেনশ্যন ৰখাটো ফ'কাছ হৈ থকাটো ইজ নট পচিবল সেইকাৰণে অকল জ্ঞান আৰু যোগ হ'লেই নহ'ব আমাৰ ধাৰণা হ'ব লাগিব উই নিড টু হেভ এটেনশ্যন ডিচিপ্লিনৰ প্ৰয়োজন আমাৰ এটা ডিচিপ্লিন লাইফষ্টাইলৰ জৰিয়তে আমি কিমানকেইটা আমি তেনেকুৱা এক্সাম্পল জানো যে when we are disciplined আমি কৰিব নোৱাৰা কাম এটা আমাৰ কাৰণে কিন্তু পচিবল হৈ উঠে we need to be disciplined সেইখিনিতে কাৰণ আজিৰ ডেটত যদি আমি বিচাৰি আছোঁ যে মই গৈ পেলাই আমুকটো গন্তব্যস্থানত মই উপনীত হ'ব বিচাৰিছোঁ কিন্তু তাৰ পিছতো আই ৱান্ট টু ৰিচ ডেট পাৰ্টিকুলাৰ পজিশ্যন কিন্তু থ্ৰু আউট দ্য জাৰ্ণি যদি মই অআৱশ্যকীয় বহুতখিনি বস্তু মোৰ এই যিটো বেগ মই কঢ়িয়াইছোঁ সেই বেগটোত যদি মই অআৱশ্যকীয় বহুতখিনি বস্তু লৈ লওঁ তেতিয়াহ'লে ইট উইল বি অ'ভাৰলোডেড আৰু ইমান ডাঙৰ এটা বেগ লৈ পেলাই আগুৱাই যোৱাটো আৰু গন্তব্যস্থানত সঠিক সময়ত গৈ উপস্থিত হোৱাটো কিন্তু ইটছ ভেৰি difficult for us it becomes impossible for us and ultimately at the end of the day even if we reach our location যদিও আমি আমাৰ গন্তব্যস্থান গৈ পাওঁগৈ we are not satisfied we feel so tense we feel suppose মই যিকোনো এজন ষ্টুডেণ্টে এটা লক্ষ্য ৰাখিছিলে এটা পাৰ্টিকুলাৰ এক্সামত কিন্তু ইমান অ'ভাৰলোডেড তেওঁ ইমানবিলাক ইনফৰ্মেশ্যনৰ সৈতে যিটো বেগটো ইমানেই তাৰমানে অআৱশ্যকীয় সামগ্ৰীৰে
ভৰপূৰ আছিলে যে সি সেই বেগটো টানিব নোৱাৰি আল্টিমেটলি যদিও সেই গন্তব্যস্থান পাইগে হি অৰ শি ইজ নট ছেটিছফাইড এণ্ড মেইন থিং ইজ দ্য জাৰ্নি ৱাজ নট হেপী গতিকে সেই এটেনশ্যন এণ্ড এৱাৰনেছ এই দুটা কিন্তু এজন যোগীৰ লাইফৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট এই বস্তুটোৱে আপোনাক সহায় কৰিব কানেকশ্যনটো সঠিক কৰি ৰখাত মাজত যদি কোনো ধৰণৰ লিকেজ নাথাকে কি ধাৰণা হ'ব যদি পৰমপিতা পৰমাত্মা তেওঁৰ শান্তিৰ সাগৰ আপোনাৰ ভিতৰতো শান্তি বিৰাজমান হ'ব ইউ উইল বিকাম এন এপিটম অফ পিচ যদি তেখেত প্ৰেমৰ সাগৰ আপোনাৰ ভিতৰতো প্ৰেম বিৰাজমান হ'ব ইউ বিকাম এন এপিটম অফ লাভ গোটেইকেইটা কোৱালিটি তেওঁৰ ভিতৰত থকা প্ৰতিটো গুণ আমাৰ ভিতৰতো ধাৰণা হ'ব সেইকাৰণে ধাৰণা কৰাটো খুবেই আৱশ্যকীয় সেয়েহে মই আপোনালোক সকলোকে আহ্বান জনাম যে এই যিটো থাৰ্ড ষ্টেপ এই থাৰ্ড ষ্টেপটোক যদি আপোনালোকে অৱহেলা নকৰে বি ভেৰি এটেণ্টিভ এণ্ড ডিচিপ্লিন কাৰণ আমি বিচাৰি আছোঁ আমাৰ জীৱনত সেই সুখ শান্তি সেই ষ্টেবিলিটি আনিবৰ বাবে প্ৰত্যেকেই বিচাৰে দেৰ ইজ ন' ওৱান যোনে নিবিচাৰে প্ৰত্যেকেই বিচাৰে কিন্তু আমাক কি লাগিব ডিচিপ্লিন এই বিষয়ে আৰু সঠিককৈ জানিবৰ বাবে মই আকৌ পুনৰবাৰ ক'ম আপোনালোকক প্লিজ ভিজিট ইয়ৰ নিয়াৰ বাই ৰাজ যোগা চেণ্টাৰ আপোনাৰ একেবাৰে নিচেই কাষতে থকা আপোনালোকে গুগল কৰি চাব পাৰে যি ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰ তালৈ গৈ আপোনালোকে এই ৰাজযোগ কৰ্চৰ বিষয়ে ডিটেইলিঙত জানিব পাৰে এই থাৰ্ড ষ্টেপটোৰ পিছতে আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়িম যাতে উই কেন ৰিচ আৱাৰ ডেষ্টিনেশ্যন ভেৰি প্ৰপাৰলি থেংক ইউ ছ' মাছ ধন্যবাদ জ্ঞাপন কৰিছোঁ ওম শান্তি